গোলাঘাটলৈ আহি গ'ল কীৰ্তি বিজ্ঞি। মই দেখুৱাই দিছোঁ এড্ৰেছটো কোনটো। এইফালে যদি যায় আপোনালোকে দেখিব গোলাঘাট টাউন, আৰু এইফালে যদি যায় দেখিব এইফালে কি আছে ফৰকাটিং। আৰু এইটো হৈছে আগৰ যিটো গজা ফেক্টৰী, পুৰণা গজা ফেক্টৰী, তাৰ ওচৰতে আছে গোলাঘাটত এইখন নতুনকৈ আৰম্ভ কৰিছে কীৰ্তি বিজ্ঞি। আপোনাৰ শিশুটোক খেলিবৰ বাবে অথবা আপুনিও নিজেও খেলি আমোদ ল'বৰ বাবে আহিব পাৰে গোলাঘাটৰ কীৰ্তি বিজ্ঞিলৈ। গোলাঘাটত পোনপ্ৰথমবাৰৰ বাবে এক নতুন কনচেপ্টেৰে মুকলি কৰা হৈছে এনেধৰণৰ বিভিন্ন গেমেৰে পৰিপূৰ্ণ এখন গেম পাৰ্লাৰ। য'ত শিশুৰ বাবে ছফ্ট গেম, সকলো বয়সৰ বাবে আৰ্কেড গেম, ইনডোৰ গেম, পুল টেবুল আৰু আছে মাছাজ চেয়াৰ, য'ত বিভিন্ন ধৰণৰ খেলৰ আমোদ লৈ পাৰ কৰিব পাৰে দিনটো। লগতে আছে এখন ৰেষ্টুৰেণ্ট, য'ত আপোনালোকে বিভিন্ন খাদ্যৰ সোৱাদ ল'বলৈ পাৰিব। ইয়াত বাৰ্থডে পাৰ্টি, কিট্টি পাৰ্টিও কৰাৰ সুবিধা আছে। লগতে অহা 20 ডিচেম্বৰত মুকলি হ'ব বক্স ক্ৰিকেট আৰু ফুটবল গ্ৰাউণ্ড, য'ত আপোনালোকে সমনীয়াৰ সৈতে ন্যূনতম এটা মাচুল জমা দি ধুনীয়া পৰিৱেশত খেলিব পাৰিব ক্ৰিকেট আৰু ফুটবল। গতিকে এতিয়া বন্ধৰ দিনবোৰত আপোনাৰ শিশুটোক মোবাইল গেমৰ মাজত সুমুৱাই নাৰাখি অথবা আপুনিও এটা দিন আমোদৰ সময় উলিয়াই আহিব পাৰে গোলাঘাট বেঙেনা খোৱাস্থিত পুৰণা গজাল ফেক্টৰীৰ কাষত ৰাস্তাৰ দাঁতিতে থকা কীৰ্তি বিজ্ঞিলৈ। এইটো প্ৰতিষ্ঠানৰ অ'নাৰ হাৰ্ষিক খেতান আমাৰ লগত আছে। আমি তেখেতৰ পৰা জানিব বিচাৰিম ইয়াত কি আচলতে গেম আছে, কেনেদৰে আচলতে এইটো আগবঢ়াই নিয়া হৈছে, এই গেম কি আছে, সৰু ল'ৰা ছোৱালীৰ কি গেম হ'ব? ইয়াত চবৰ কাৰণে আছে, এইটো কাৰণে আমি নামটো কীৰ্তি বিজ্ঞি বুলি দিছোঁ। তাত ডাঙৰ আৰু সৰু তেনেকুৱা একো নাই, চবেই আহি এনজয় কৰিব পাৰে। ইয়াত চফ্ট প্লে আছে, তাত একোৱে লগা বা তেনেকুৱা মানে পুৰা প্ৰিকশ্যন লৈ এইটো বনোৱা হৈছে। তাৰপিছত আৰ্কেড মেচিনছ আছে, য'ত বেলেগ বেলেগ ধৰণৰ গেম আছে, ইনডোৰ গেমছ আছে, তাত পুল আছে, টিটি আছে, কেৰম আছে আৰু মাছাজ চেয়াৰো আছে। আৰু এতিয়া আমি ক্ৰিকেট আৰু ফুটবলৰ টাৰ্ফো আনিছোঁ। একদম আনকমন বস্তু গোলাঘাটৰ কাৰণে বক্স ক্ৰিকেট গোলাঘাটত ক'তো নাই। ইয়াত আৰম্ভ হৈছে বক্স ক্ৰিকেট আৰু বক্স ফুটবল। কেনেকুৱা হ'ব নিয়মবিলাক, কেনেকুৱা? তাত নিয়মটো বেলেগ ধৰণৰ থাকে, আৰু এইটো আপুনি দিনতো খেলিব পাৰে আৰু এইটো আণ্ডাৰ লাইটছো হ'ব। এতিয়া আপুনি ৰাতিও খেলিব পাৰে ক্ৰিকেট বা ফুটবল। এইটো ঘণ্টা হিচাপত লোৱা যাব। ঘণ্টা হিচাপত যেনেকুৱা 10টা মানুহ আহি বা 15টা মানুহ আহে, আমাক একো নাই, তেওঁ আহি ক্ৰিকেট বা ফুটবল যি তেওঁ বিচাৰি তেওঁ আহি খেলিব পাৰে। আমি অলৰেডি আপোনাক চবকে মানে ইয়াৰ যিবোৰ গেমবোৰ দেখুৱালোঁ, একেবাৰে আনকমন গেম গোলাঘাটত এয়া ফাৰ্ষ্ট টাইম আহিছে এই গেমবোৰ। গতিকে আপোনালোকৰ ঘৰত যদি সৰু সৰু ল'ৰা ছোৱালী আছে, দিনটো যদি অতিবাহিত কৰিব বিচাৰে বা দেওবাৰৰ দিনটোত ইয়াত আপোনালোকে লৈ আহিব পাৰে। আৰু আমি যিখিনি দামখিনি আপোনালোকক তেনেকৈ দেখুৱাই আছোঁ, কেনেকৈ দামবোৰ লোৱা বা কেনেকৈ চাৰ্জবোৰ লোৱা হয় গেমবিলাকৰ দেখুৱাই আছোঁ, স্ক্ৰীণত দেখি আছে। গতিকে আহিব পাৰে গোলাঘাটৰ এখন নতুন এটা প্ৰতিষ্ঠান কীৰ্তি বিজ্ঞি।